নমস্কাৰ আমি আলোচনা কৰি আছো এনসিইআৰটি ম্যাথমেটিক্স ক্লাস 7 ৰ প্ৰথম চেপ্টাৰৰ এক্সাৰসাইজ 1.1 ৰ বিষয়ে ইতিমধ্যে আমি 1 ৰ পৰা 9 লৈকে আলোচনা কৰিছো এইটো ভিডিওত আমি 10 ৰ পৰা 18 লৈকে আলোচনা কৰিছো সো ভিডিওটো হেগলৈকে নিশ্চয় চাই থাকিব লগতে এইটো পিডিএফ যদি আপোনাক লাগে তেতিয়ালে এইটো WhatsApp নম্বৰত আপোনালোকে এটা মেছেজ দিব আৰু এইটো চেপ্টাৰৰ নামটো লিখি দিব তেতিয়ালে এইটো WhatsApp আপোনালোকে এইটো পিডিএফ আপোনালোকে পাই যাব WhatsAppত ওকে তো চাওক আমি এতে কি কৰিম যে এটা এটাকে প্ৰবলেম আমি সলভ কৰিম সো ফার্স্ট কোশ্চেন নাম্বার 10 ত কি দি আছে যে এ ম্যান মুভড মানে এজন মানুহ কি কৰি আছে খুজকাৰি আছে 14 কিলোমিটাৰস টুৱাৰ্ডস ইষ্ট ফ্ৰম এ পজিশন মানে কি আছে যে ইয়াৰ এটা পজিশনৰ পৰা 14 কিলোমিটাৰ খুজকাৰি আছে যে সাপোজ আমি ধৰি লৈছো এটো কি আছে নৰ্থ আছে এটো কি আছে সাউথ আছে এটো কি আছে ইষ্ট আছে এটো কি আছে ওয়েস্ট আছে সো ইয়াতে কি কোৱা হৈছে যে 14 কিলোমিটাৰ টুৱাৰ্ডস ফ্ৰম ইষ্ট ফ্ৰম এ পজিশন যে 14 কিলোমিটাৰ গৈ আছে এ এটা পজিশনৰ পৰা বাট দা এনাদাৰ ম্যান মুভড 6 কিলোমিটাৰ টুৱাৰ্ডস ওয়েস্ট ফ্ৰম এ পজিশন এ হোৱাট ইজ দা ডিসটেন্স বিটুইন দেম সো এজন মানুহ এনে কোৱা আছে যে ইষ্টৰ ফালে মানে ইয়াতে ধৰি লৈছো পইণ্ট আছে এ ইয়াৰ পৰা এজন কি কৰিছে এফালে কিমান গৈছে 14 কিলোমিটাৰ আৰু আনজনে কি কৰিছে ইয়াৰ কি কৰিছে ওয়েষ্টৰ ফালে মানে পশ্চিমৰ ফালে কিমান কিলোমিটাৰ গৈছে 6 কিলোমিটাৰ তেতিয়ালে কি কৈছে হোৱাট ইজ দা ডিসটেন্স বিটুইন দেম মানে তেতিয়ালে এই মানুহ দুজনৰ মাজৰ দূৰত্ব কিমান হ'ল তেতিয়ালে ইয়াতে কিমান আছিল 6 ইয়াতে কিমান আছিল 14 তো 6 + 14 কিমান আহিব 20 সো 20 কিলোমিটাৰ হৈ যাব ওকে সো আমি লিখোতে আমি কেনেকৈ লিখিম যে solution এটা আমি কি লিখিম যে given মা কি দি আছে the first man moved 14 kilometer towards east okay east and the second man moved 6 kilometer towards west so therefore the distance between two men is কিমান আহিব যে 14 kilometer plus 6 kilometer so therefore 20 kilometer okay so this is the right answer for question number 10 so next question number 11 কি কৈছে a man has deposited 35 rupees and another man has debited 40 rupees and how much rich is first man compared to the second man মানে ইয়াতে কি কোৱা হৈছে ইয়াতে প্ৰথম মানুহজনে কি কৰিছে যে 35 rupees ডিপোজিট কৰিছে আৰু আনজন মানুহে কি কৰিছে ডেফট মানে কি ধাৰ লৈছে বা লৈছে কিমান টকা লৈছে 40 টকা তেতিয়া হলে ইয়াতে কোৱা হৈছে যে মানুহ দুজনৰ মাজত প্ৰথম মানুহজন মানে ফাৰ্স্ট ম্যান কম্পেয়াৰ টু সেকেন্ড ম্যান মানে প্ৰথম আৰু দ্বিতীয় মানুহজনৰ মাজত কিমান টকাৰ ডিফাৰেন্স আছে আমাক হেতু উলিয়াব লাগে তো সোয়া এজনৰ ইয়াতে 35 টু কি আছে এইটো 35 কি আছে পজিটিভ আছে প্ৰথম 35 টু কি আছে এইটো পজিটিভ আছে কিন্তু পিছৰ যেটো আছে ই ধাৰ লৈছে তাৰ মানে কি নেগেটিভত আছে তেতিয়া হলে আমি ক'বলৈ গ'লে দুটা যদি আমি একলগ কৰিম তেতিয়া আমাৰ কি হ'ব যে আমাৰ ইয়াতে 75 হ'ব তো মানে ডিফাৰেন্স টু 75 আহিব সো কেনে কাহিব আমি এইটো বস্তু এতিয়া চাম তো সোয়া এটা আমি লিখিম solution okay the first man given first man deposited 35 rupees okay and the second man debt rupees किमान আছে ইয়াতে 40 okay
So therefore the difference between them, তার মানে সিহঁতৰ মাজৰ পাৰ্থক্য কিমান আছে, between them. ওকে, তেতিয়াহ'লে প্ৰথমটোত কিমান আছিল 35, দ্বিতীয়টোত কিমান আছিল, দ্বিতীয়টোৰ 40 টকা কি কৰিছিল ঋণ কৰিছিল, তেতিয়াহ'লে ডিফাৰেঞ্চ মানে কি আমি মাইনাছ কৰিব লাগিব প্ৰথমটোৰ পৰা দ্বিতীয়টোক, তেতিয়াহ'লে ইয়াত আমি কিমান পাম 35 মাইনাছ ইনটু মাইনাছ প্লাছ 40, তেতিয়াহ'লে কিমান টকা ডিফাৰেঞ্চ আহিল দুজনৰ মাজত 75 ৰুপিছৰ ডিফাৰেঞ্চ আহিল. ওকে, এইটো হৈছে কুৱেশ্যন নম্বৰ 11ৰ সমাধান. এতিয়া চোৱা কুৱেশ্যন নম্বৰ 12ত কি কৈছে, 12ত কোৱা হৈছে অন এ চাৰ্টেন টিউজডে, যিকোনো এটা মানে টিউজডে মানে মংগলবাৰৰ টেম্পাৰেচাৰ মানে উষ্ণতা অফ গুৱাহাটীৰ এট 5 AM 5 বজাত মানে ৰাতিপুৱা 5 বজাত ইন দ্য মৰ্ণিং ৱাজ 25 ডিগ্ৰী চেলচিয়াছ. কিমান আছিল ৰাতিপুৱা 5 বজাত যে 5 AM টেম্পাৰেচাৰ কিমান আছিল 25 ডিগ্ৰী চেলচিয়াছ. বাট দ্য টেম্পাৰেচাৰ ৱাজ ইনক্ৰিজড বাই 8 ডিগ্ৰী চেলচিয়াছ. আৰু টেম্পাৰেচাৰ কি হৈছে 8 ডিগ্ৰী ইনক্ৰিজ হৈছে এট 2 PM. কেইটা বজাত 2টা বজাত 2 PM. নৰ্মেলি 2 PM যেতিয়া আমাৰ হয়তো লাহে লাহে কি হ'ব দুপৰীয়া আহিব, দুপৰীয়াটো গৰমটো কি হ'ব বাঢ়ি যাব. তো 2 PM কি হৈছে ইনক্ৰিজ হৈছে কিমান 8 ডিগ্ৰী. আফটাৰনুনত কি কৰা হৈছে, কি কৈছে এতিয়া আফটাৰনুন এণ্ড এট দ্য 10 PM আকৌ ৰাতি 10 বজাত 10 PM আকৌ কি হৈছে যে 10 PM টেম্পাৰেচাৰ ডিক্ৰিজ মানে কি কমি গৈছে, কিমান ডিগ্ৰী 3 ডিগ্ৰী কমি গৈছে. অন ৱেডনেছডে আকৌ বুধবাৰ দিনা এট 12 noon মানে 12 বজাত টেম্পাৰেচাৰ ৱাজ ইনক্ৰিজড বাই 5 ডিগ্ৰী. আকৌ কি হৈছে ইয়াতে বুধবাৰ দিনা টেম্পাৰেচাৰ কি হৈছে 3 ডিগ্ৰী ইনক্ৰিজ হৈছে. হোৱাট ইজ দ্য টেম্পাৰেচাৰ এট 12 noon অন টুৱেজডে, তেতিয়াহ'লে সেই বুধবাৰ দিনা ইয়াৰ উষ্ণতা কিমান আহিব আমাক সেইটো উলিয়াব লাগে. তো আমি ইয়াতে লিখিম সলিউশ্যন. ওকে, চ' একৰ্ডিং টু কুৱেশ্যন এ কিউ মানে কি একৰ্ডিং টু কুৱেশ্যন. তো চোৱা ফাৰ্ষ্টত টেম্পাৰেচাৰ কিমান আছিল 25 ডিগ্ৰী, তাৰপিছত কি হ'ল তাৰ পৰা কি হ'ল গৈ কেনে আৰু কি হ'ল গৈ কেনে 8 ডিগ্ৰী চেলচিয়াছ বাঢ়িল. আকৌ ৰাতি 10টা বজাত কি হ'ল 3 ডিগ্ৰী কমি গ'ল. তাৰ পিছদিনা আকৌ বুধবাৰ দিনা কি কৈছে ইয়াত 3 ডিগ্ৰী আকৌ উষ্ণতা বাঢ়ি গৈছে. তেতিয়াহ'লে আমাৰ টোটেল উষ্ণতা কিমান আহিল বা এতিয়া গৰমটো কিমান আহিব বা উষ্ণতাটো টেম্পাৰেচাৰটো কিমান আহিব সেইটো আমাক উলিয়াব লাগে. চ' আমি প্ৰথমে এনেকৈ লিখিব পাৰোঁ যে গিভেন বা কি দিয়া আছে ইয়াতে টেম্পাৰেচাৰ at কিমান আছে 5 AM. কিমান আছিল টেম্পাৰেচাৰ 25 ডিগ্ৰী চেলচিয়াছ. ওকে, এগেইন টেম্পাৰেচাৰ কি আছে নেক্সট কি আছে টেম্পাৰেচাৰ ইনক্ৰিজ হৈছে ইনক্ৰিজড এট কিমান আছিল 2 PM কিমান ডিগ্ৰী ইনক্ৰিজ হৈছে মানে প্লাছ হৈছে কিমান ডিগ্ৰী 8 ডিগ্ৰী চেলচিয়াছ. ওকে, প্লাছ হৈছে. টেম্পাৰেচাৰ আকৌ কি হৈছে 10টা বজাত কি হৈছে ডিক্ৰিজ হৈ গৈছে, ইয়াতে কি আছিল ডিক্ৰিজ এট 10 PM কিমান ডিক্ৰিজ হৈছে 3 ডিগ্ৰী চেলচিয়াছ ডিক্ৰিজ হৈছে, তাৰ মানে কি কমি গৈছে মাইনাছ হৈছে. নেক্সট আকৌ কি আছে আমাৰ যেন ৱেডনেছডে 12 noon এগেইন টেম্পাৰেচাৰ ৱাজ ইনক্ৰিজ 5 ডিগ্ৰী এণ্ড টেম্পাৰেচাৰ আকৌ ইনক্ৰিজ হৈছে যে ইনক্ৰিজড এট 12 noon কিমান ডিগ্ৰী 3 ডিগ্ৰী. চ' তেতিয়াহ'লে আমি এইবাৰ কি কৰিম therefore টেম্পাৰেচাৰ on
টেম্পারেচাৰ অন ৱেডনেছডে তেতিয়াহ'লে ৱেডনেছডে আমি টেম্পাৰেচাৰ কিমান সেইটো উলিয়াব লাগে তো ইয়াতে আমি কেলকুলেশ্যন কৰিব গ'লে এইটো +3 এইটো +3 -3 কেঞ্চেল গ'ল তেতিয়াহ'লে 25 আৰু ইয়াতে কিমান আছে 25 and 8 তেতিয়াহ'লে আমি দুটাক প্লাছ কৰিলে কিমান আহিব আমাৰ 25 and 8 সৰি ইয়াতে কিমান আছিল ইয়াতে 5 ডিগ্ৰী আছিল সৰি ইয়াতে 5 ডিগ্ৰী ইনক্ৰিজ হৈছিল সো ইয়াতে আমাৰ 5 ডিগ্ৰী ইনক্ৰিজ হৈছিল যে 5 ডিগ্ৰী ইনক্ৰিজ হৈছিল সো ইয়াতে কিমান আহিব আমাৰ 5 ডিগ্ৰী আছিল ওকে সো ইয়াতে আছিল আমাৰ 5 ডিগ্ৰী যে 5 ডিগ্ৰী সেলসিয়াছ তেতিয়াহ'লে ইয়াতে আমি চাবলৈ গ'লে ইয়াতে কি আছিল আমাৰ -3 ডিগ্ৰী আছিল যে -3 ডিগ্ৰী সেলসিয়াছ তো গোটেইখিনিক আমি এবাৰ ক্যালকুলেট কৰিব গ'লে তো সো আমি পজিটিভখিনিক একলগ কৰিম আৰু তাৰপৰা নেগেটিভটোক আমি মাইনাছ কৰি দিম সো 25 আৰু 5 কিমান আহিব 30 প্লাছ ইয়াতে কিমান আছে 8 সো 38 ৰ পৰা আমি 5 গুচাই দিলে মাইনাছ কৰিলে কিমান পাম আমি ইয়াতে 35 ডিগ্ৰী সেলসিয়াছ পাম মানে এটা 38 ৰ পৰা আমি 3 মাইনাছ কৰিলে 35 ডিগ্ৰী সেলসিয়াছ আহিব তেতিয়াহ'লে আমি ক'ব পাৰিম যে বুধবাৰ দিনা টেম্পাৰেচাৰ কিমান আছিল 35 ডিগ্ৰী টেম্পাৰেচাৰ আছিল নেক্সট 30 নম্বৰ কি কৈছে অনুৰাধা হ্যাড ডেপজিটেড 3200 অনুৰাধা কি কৰিছে 3200 টকা ডেপজিট কৰিছে মানে জমা থৈছে ইন দ্য বেংক এণ্ড নেক্সট ডে शी হ্যাড উইথড্ৰ মানে উঠাই লৈছে টকা উঠাইছে কিমান টকা 2540 মানে 2540 টকা হাউ মাছ মানি লেফট দ্য একাউণ্ট অফ অনুৰাধা আফটাৰ উইথড্ৰ তো উইথড্ৰল কৰাৰ পিছত অনুৰাধাৰ বেংক একাউণ্টত কিমান টকা থাকিল আমাক সেইটো উলিয়াব লাগে ইয়াতে তো একেবাৰে ইজি তো ডেপজিট কিমান কৰিল আমি এইটো লিখিম আগতে যে গিভেন অনুৰাধা হ্যাড deposit কিমান আছে ইয়াতে 3200 rupees okay and অনুৰাধা had withdraw মানে কি টকা উঠোৱা বেংকৰ পৰা তাক withdraw বুলি কোৱা হয় okay so withdraw কিমান withdraw কৰিছে কিমান 2540 টকা তাৰ মানে কি এটো মাইনাস হৈ যাব ওকে তাৰ মানে এইখিনি কি আহিব আমাৰ মাইনাস হ'ব সো therefore আমি এবাৰ কি লিখিম এটা কিমান টকা তাৰ মানে কি আছে বেংকত এতিয়া জমা আছে সো লিখিব লাগিব ইয়াতে সো therefore অনুৰাধা after withdrawal the left amount on the অনুৰাধা's account is কিমান আহিব এটোক আমি মাইনাস কৰিম তো মাইনাস কৰিলে 0 পৰা 0 মাইনাস কৰিলে 0 এতে 4 তো এক ধাৰ কৰিলে 10 10 পৰা 4 গলে এতে কিমান আহিব 6 এতে গিল কিমান এক ধাৰ কৰিলে 11 11 পৰা 5 গলে কিমান আহিব 6 তাৰ মানে কিমান থাকিল 660 টকা 660 টকা 600 কিমান আহিল 60 টকা তেতিয়াহলে একাউণ্টত থাকিব ওকে সো এটা ছিল আমাৰ কোশ্চেন নাম্বাৰ কিমান কোশ্চেন নাম্বাৰ 13 সমাধান এতিয়া চাম আমি কোশ্চেন নাম্বাৰ 14 ত কি কৈছে কোশ্চেন নাম্বাৰ 14 দিয়া আছে একেবাৰে ইজি আছে কোশ্চেন নাম্বাৰ 14 টো sum of two number is -5 দুটা নাম্বাৰক আমি প্লাস কৰিলে -5 পাম one of the number is 18 and what is the other number okay so আমি এনেকে লিখিম যে solution let the other number be x so according to question এটা আমাক নাম্বার কি দিয়া আছে 18 so 18 plus x কৰিলে আমি কিমান পাম তো দুটাক প্লাস কৰিলে -5 বুলি কৈছিল
তেতিয়াহ'লে ইয়াৰ পৰা আমি x = কিমান পাম x = -5 18 হ'বলৈ গ'লে কি হ'ব মাইনাছ হৈ যাব সো -18 তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাই আছো যে আমি দুটাক একলগ কৰিলে যে x is equal to -5 -18 সো কিমান আহিব -23 তেতিয়াহ'লে আমি কি কম -23 তো কোশ্চেনটো ভালকে চাই লবা কি কৈছে sum of two number is -5 দুটাক প্লাস কৰিলে -5 পোৱা যায় one of the number is 18 দুটাৰ ভিতৰত এটা কিমান আছে 18 আছে তেতিয়াহ'লে আনটো কিমান আছে সো আমি দুটাক প্লাস কৰিছো -5 বুলি ধৰি লৈছো ইয়াতে দিয়া আছে যেনেকৈ আমি লিখিছো সো 18 টো পজিটিভ আছে সো ৰাইট সাইড গুলো নেগেটিভ হৈ যাব -5 -18 তাৰ মানে প্ৰথমে 5 টকা বাকি কৰিলো পিছত আকৌ 18 টকা বাকি কৰিলো সো টোটাল বাকি কিমান আহিব তেতিয়াহ'লে টোটাল বাকি আহিব আমাৰ কিমান যে টোটাল বাকি আহিব আমাৰ গৈ কিনে তেতিয়াহ'লে যে -23 মানে দুয়োটা যদি নেগেটিভ হয় তেতিয়াহ'লে আমি দুটাক প্লাস কৰিব লাগে ওকে সো কথা এনেকুৱা সো হেইটো ক্ষেত্ৰত আমি কি ক'ব পাৰিম যে যদি দুয়োটাই নেগেটিভ আছে তেতিয়াহ'লে দুটাক একলগ কৰি মাইনাস লিখিম কিন্তু ইয়াতে আমাৰ এনসাৰত কি আছে এনসাৰত আমাক দিয়া আছে ইয়াতে যে +23 দিয়া আছে সেটাকে আমি +23 নহয় এনসারটো হ'ব -23 নেক্সট সোয়া কোশ্চেন নাম্বার 15 ত কি কৈছে what should be added with -23 to get 0 so -23 ৰ লগত আমি কি প্লাস কৰিলে আমি কি পাম 0 পাম সো মানে কি লিখিলো যে let the number be যে let the number be the number be x so therefore -23 or according to question দুটাক প্লাস কৰিলে কিমান -23 আৰু এই নাম্বাৰটো মানে x টো প্লাস কৰিলে কিমান পোৱা যায় তো 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কম যে x = +23 হ'বলৈ গ'লে কি হ'ব -23 সো এটা -23 হ'বলৈ গ'লে কি হ'ব +23 তেতিয়া চাব পাৰিম আমি ইয়াতে যে আমি যদি 23 ৰ লগত আমি যদি -23 যদি আমি প্লাস কৰো তেতিয়াহ'লে আমি কিমান পাম 0 হৈ যাব নাইবা -23 ৰ লগত যদি 23 প্লাস কৰি দিয়া কিমান পাবা 0 পাবা ওকে সো এটা আছে কোশ্চেন নাম্বার আমাৰ 15 ৰ সমাধান তো নেক্সট চাম আমি কোশ্চেন নাম্বার কিমান আছে নেক্সট আছে আমাৰ কোশ্চেন নাম্বার 16 কোশ্চেন নাম্বার 16 ত কি দিয়া আছে সোৱাচোন কোশ্চেন নাম্বার 16 ত দিয়া আছে ইয়াতে যে sum of two integer is -14 sum of two integer is -14 কি কৈছে যে sum of two integer is -14 যে sum of two integer is -14 মানে এটা কিমান আছে ইয়াতে -20 দিয়া আছে সো ইয়াতে কৈছে আমাক sum of two integer is -14 সো দুটাক প্লাস কৰিলে আমি -14 পাম one of the number is -20 then what is the other one of the number is minus কিমান আছে 20 then what is the other so মেনেকে লিখিম যে let the other number be let the other number be x okay let the other number be x so let's the other number be x so according to question আমি ইয়াতে কি কৰিব পাৰিম যে according to question যে সংখ্যা দুটা তাৰ মানে -20 আৰু এই x ক যদি আমি প্লাস কৰো কিমান পাও -48 পাও তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি x ক যদি ৰাইট সাইডত লেফটত ৰাখি কিনে আমি 20 ক ৰাইট সাইডত লৈ যাও তেতিয়াহ'লে নেগেটিভ আছিল কি হ'ব পজিটিভ হৈ যাব তো পজিটিভ হৈ যাব 20 হৈ যাব তো তেতিয়াহ'লে ইয়াৰ পৰা আমি কি লিখিম x = 20 ইয়াৰ পৰা গুছাই দিলে তো সোৱা 48 ৰ পৰা যদি 20 ক বিয়োগ কৰি দিয়া যেহেতু এটা নেগেটিভ আছে এটা পজিটিভ আছে তেতিয়াহ'লে আমি কি কৰিম ইয়াতে 8 পাম ইয়াতে আমি 2 পাম এতিয়া ইয়াতে আমি কি লিখিম 28 লিখিম এতিয়া সো ডাঙৰটোৰ আগত নেগেটিভ আছিল সো নেগেটিভ দিয়া ওকে তেতিয়াহ'লে হৈ যাব এইটো আমাৰ শুদ্ধ উত্তৰ নেক্সট এতিয়া কোশ্চেন নাম্বার 17 ত কি কৈছে যে ইভালুৱেট ইউজিং দ্য নাম্বাৰ লাইন আমি নাম্বাৰ লাইন ইউজ কৰি কিনে আমি ইয়াতে ইভালুৱেট কৰিব লাগে সো সলিউশন হিচাপে আমি চাবলৈ গ'লে প্ৰথমে আমি চাম 17 ৰ 1 17 ৰ 1 তোমাৰ কি দিয়া আছে +5 আৰু -5 দিয়া আছে সৰি +5 আৰু +3 দিয়া আছে মাজত কি আছে মাইনাস আছে তো আমি চাবলৈ গ'লে ইয়াতে আমি
+5 নাম্বাৰ 1ত -+3 তো তেতিয়াহ'লে আমি একচুৱেলি পাওঁ কিমান ইয়াতে 5 প্লাছৰ লগত মাইনাছ ইনটু হ'লে মাইনাছ ইয়াতে 3 তেতিয়া ইয়াতে আমি কিমান পাওঁ 2 পাওঁ এতিয়া আমাক কুৱেশ্যনত যেটো কৈছে নাম্বাৰ লাইন ড্ৰ কৰি আমি দেখুৱাব লাগে তেতিয়া আমি নাম্বাৰ লাইন ড্ৰ কৰিম আৰু আমি ইয়াতে দেখুৱাই দিম সো ইয়াতে কি আছে সাপোজ 0 ইয়াতে আছে সাপোজ 1 ইয়াতে আছে 2 ইয়াতে আছে 3 ইয়াতে আছে 4 ইয়াতে আছে 5 ইয়াতে আছে 6 তেতিয়াহ'লে ইয়াতে কি কৈছে 5 ৰ পৰা 3 গুচাই দিব লাগে তাৰ মানে 5 এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াতে কি আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ওকে ইয়াৰ পৰা কেইটা গুচাই দিব লাগে তিনিটা গুচাই দিব লাগে মানে এটা গুচাই দিব লাগে দুটা তিনিটা গুচাই দিলে কেইটা থাকিল এটা থাকিল দুটা থাকিল তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম ইয়াৰ এনসাৰ আহিব কিমান ইয়াৰ এনসাৰ আহিব 2 এতিয়া নাম্বাৰ 2 চোৱা নাম্বাৰ 2 আমি চাবলৈ গ'লে ইয়াতে কি আছে -6 মাইনাছ ইয়াতে আছে +5 তেতিয়াহ'লে এবাৰ আমি কি কৰিব লাগিব -5 ৰ পৰা +5 লৈকে আমি সংখ্যা ৰেখা আঁকিব লাগিব সো আমি এনেকৈ এবাৰ ডাঙৰকৈ আমি আঁচটা নিম ইয়াতে আমি লিখিম মাজতে 0 এইফালে লিখা 1 2 3 4 5 এইফালে লিখা -1 এইফালে -2 এইফালে -3 এইফালে -4 এইফালে -5 -6 প্ৰথমে কি কৈছে -6 -6 মানে কি 0 পৰা বাওফালে 6 ঘৰ সো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু +5 মানে কি আছে সোঁফালে 5 ঘৰ তাৰ মানে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ এতিয়া ইয়াতে কোৱা হৈছে যে কি কৰিব লাগে আমাক যে -6 মাইনাছ +5 তাৰ মানে এটুক আমি কি লিখিব পাৰিম যে -6 মাইনাছ ইনটু মাইনাছ মাইনাছ ইনটু প্লাস সো -5 সো -5 আহাৰ লগে লগে ইয়াতে কি আহিব -11 তো ইয়াতে গণি চোৱাচোন কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা 11টা আছে ওকে তেতিয়াহ'লে আমি ইয়াতে কিমান পাম আমাৰ ইয়াৰ এনসাৰ কিমান আহিব এনসাৰ আহিব আমাৰ ইয়াতে -11 ওকে নেক্সট আমি চাব লাগে নাম্বাৰ ইয়াতে কি আছে সৰি নাম্বাৰ 3 আছিল এটো আছিল আমাৰ নাম্বাৰ 3 তে নাম্বাৰ 2 আমি চাব লাগে সো নাম্বাৰ 2 চাবলৈ গ'লে -6 প্লাস -5 তেতিয়াহ'লে ইয়াৰ পৰা আমি এনেকৈ ড্ৰ কৰিব পাৰিম আমি এনেকৈ ড্ৰ কৰি প্ৰথমে নাম্বাৰ লাইন এটা আঁকিছোঁ ইয়াতে কি আছে -6 প্লাস 5 +6 -5 তেতিয়াহ'লে ইয়াতে আমি মাজত আমি এনেকৈ 0 দিলোঁ ইয়াতে আছে সাপোজ 0 ইয়াতে আছে 1 2 3 4 5 6 এফালে আছে -1 -2 -3 -4 -5 এতিয়া ইয়াতে আমাক কোৱা হৈছে যে -6 আৰু +5 সো প্ৰথমে এটা কাম কৰা +6 ৰ 6 ঘৰ যোৱা ওকে 6 ঘৰ যোৱা ঠিক আছে ইয়াতে 6 ঘৰ যোৱা সোঁফালে +6 যেটো আছে সো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এতিয়া আমি নেক্সট চাব লাগে যে প্লাস কৰিব লাগে মানে আৰু আগুৱাব লাগে -5 ঘৰ -5 ঘৰ মানে কি আমাৰ বাওফালে আহিব লাগিব তেতিয়াহ'লে -5 ঘৰ মানে বাওফালে আহিলে এতে আমি কি পাম যে 1 ঘৰ বাওফালে আহিলো 2 ঘৰ বাওফালে গলো 3 ঘৰ গলো 4 ঘৰ গলো 5 ঘৰ গলো ওকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ তেতিয়াহ'লে ক'ত আহিল 1ত তেতিয়াহ'লে ইয়াৰ এনসাৰ কিমান আহিব এনসাৰ আহিব ইয়াৰ 1 ওকে সো এইটুক আকৌ এবাৰ বুজি লচোন ভালকে ইয়াতে চোৱা কোৱেশ্চন নম্বৰ যেটো 3 আছে কোৱেশ্চন নম্বৰ 3 টো আমি চাই লওঁ কোৱেশ্চন নম্বৰ 3 ইয়াতে আমি প্ৰথমে এনেকৈ আঁকি লৈছোঁ ইয়াতে সাপোজ আমি লিখিছোঁ যে 0 ইয়াতে 1 ইয়াতে 2 ইয়াতে আমি 3 লিখিলোঁ ইয়াতে -1 ইয়াতে -2 ইয়াতে -3 ইয়াতে -4 ইয়াতে -5 ইয়াতে -6 ইয়াতে -7 -8 -9 -10 -11 এতিয়া প্ৰথমৰ কি আছে যে 0 পৰা 6 ঘৰ বাওফালে আহিছে
6 ঘৰ কোনফালে আহিছে বাওঁফালে তেতিয়াহ'লে 6 ঘৰ বাওঁফালে আহিলে আমাৰ এনেকুৱা হ'ব যে 1 ঘৰ আহিল 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ এতিয়া মাইনাস কৰিব লাগে আৰু 5 ঘৰ ওকে মাইনাস কৰিব লাগে কাক আৰু 5 ঘৰক মাইনাস কৰা মানে কি সৰু হৈ যোৱা কোনফালে বাওঁফালে তেতিয়াহ'লে কি ঘৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ক'ত আহিল -11 তাৰ মানে आंसर আমাৰ কিমান আহিব ইয়াতে -11 এতিয়া নাম্বাৰ 4ত চোৱা নাম্বাৰ 4ৰ কাৰণে আমি এটা নাম্বাৰ লাইন ড্ৰ কৰোঁ এনেকৈ নাম্বাৰ লাইন ড্ৰ কৰি লওঁ ইয়াৰো সাপোজ ইয়াতে লিখিলো 0 ইয়াতে লিখিলো 1 ইয়াতে লিখিলো 2 এফালে -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 তো প্রথমে কি আছে 8 ঘর আহিছে বাওঁফালে ওকে সো 8 ঘর বাওঁফালে তার মানে ইয়াৰ পৰা 1 ঘর 2 ঘর 3 ঘর 4 ঘর 5 ঘর 6 ঘর 7 ঘর 8 ঘর আকৌ কি কৰিছে ইয়াৰ লগত আকৌ এক লগ কৰিব লাগে আমাৰ আৰু -3 ঘৰ তাৰ মানে -1 ঘৰ 2 ঘৰ 3 ঘৰ ক'ত আহিল -11 তেতিয়াহ'লে ইয়াৰ আনসাৰ কিমান আহিব ইয়াৰ আনসাৰ আহিব -11 ওকে সো এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 17 সমাধান এতিয়া চাম কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18ত কি কৈছে যে ফাইন্ড whether of the statement are true or false মাৰ তলৰ স্টেটমেন্ট কিটা চাব লাগে ট্ৰু হয় নে ফলস হয় তো চোৱা নাম্বাৰ 1ত কি দি আছে সলিউশন নাম্বাৰ 1ত কি দি আছে ইয়াতে কি আছে -6 ইয়াতে -6 আছে ওকে তো -6 আছে ইয়াতে 23 আছে ইয়াতে 23 আছে +23 ঠিকই আছে ইয়াতে -2 ঠিকই আছে তাহলে প্রথম নাম্বার কি হবো ট্ৰু মানে কি সত্য সো প্রথম নাম্বার কি আহিব ট্ৰু আহিব দ্বিতীয় নাম্বাৰটো চোৱাচোন দ্বিতীয় নাম্বাৰটো কি আছে দ্বিতীয় নাম্বাৰটো আমি সলভ কৰি চাব লাগিব ইয়াতে কিমান আছে 16 - 15 প্লাস ইয়াতে কিমান আছে -7 তেতিয়াহ'লে 16 ৰ পৰা 15 মাইনাস কৰিলে আমি কিমান পাম 16 ৰ পৰা 15 মাইনাস কৰিলে আমি 1 পাম 1 প্লাস ইনটু মাইনাস সো ইয়াতে কি আহিব মাইনাস তেতিয়াহ'লে 7 ৰ পৰা 1 গুচি গ'লে কিমান 6 মাজত মাইনাস আছিল মাইনাস আৰু হোফালে কি আছিল ইয়াতে আছিল 16 মাইনাস ইয়াতে কি আছে 15 প্লাস ইয়াতে কিমান আছে -7 তেতিয়াহ'লে প্ৰথমে আমি ব্ৰেকেটৰ কামখিনি কৰিব লাগে তেতিয়াহ'লে ইয়াতে আমি 15 লিখিম প্লাসৰ লগত মাইনাস ইনটু হলে -7 ওকে সো আহিল এতিয়া ইয়াতে লিখা 16 -15 ৰ পৰা 7 মাইনাস কৰিলে আমি কিমান পাম 15 ৰ পৰা যদি আমি 7 ক মাইনাস কৰিম তেতিয়াহ'লে কিমান পাম 15 ৰ পৰা 7 মাইনাস কৰিলে ইয়াতে আমাৰ আহি যাব 8 হয় না এতে কিমান আহিব 8 আহিব সো 8 আহিল সো 8 আহাৰ পিছত এবাৰ সো 16 ৰ পৰা 8 ক মাইনাস কৰিলে আমি কিমান পাম ইয়াতে পাই যাম 8 তেতিয়াহ'লে বাওঁ পক্ষৰ সোঁ পক্ষৰ লগত মিলিল এতে মিলা নাই তো সোৱা এটা আমাৰ কি আছিল 16 - 15 প্লাস কি আছিল -7 এটা 16 মাইনাস কি আছিল 15 - 7 তেতিয়াহ'লে এই ক্ষেত্ৰত আমি কি কম যে এটো ফলস ওকে এটো কি হ'ব ফলস হ'ব সো এনেকে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 টো আমাৰ কি আহিব কোৱেশ্চন নম্বৰ 3 টো আমাৰ আহিব ফলস কোৱেশ্চন নম্বৰ 3 টো ফলস আহিব কোৱেশ্চন নম্বৰ 4 যেটো আছে কোৱেশ্চন নম্বৰ 4 টো ফলস আহিব কোৱেশ্চন নম্বৰ 5 টো কি আহিব ট্ৰু আহিব তো এইখিনি বস্তু আমি চাই লম ওকে সো নেক্সট আমি ভিডিওত আমি আলোচনা কৰিম এক্সাৰসাইজ নম্বৰ 1.2 ৰ বিষয়ে সো আজিৰ বাবে এইখিনি আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ